Hello friends, welcome to Learning Web. আজি আমি BTR, LPR আৰু UPৰ ৰিজাল্টৰ বিষয়ে আলোচনা কৰিম আৰু আপোনালোকে কৈ আছিল এটা অফিচিয়েল আপডেট লাগে সেই কাৰণে মই অফিচিয়েল আপডেট এটা লবৰ বাবে চেষ্টা কৰিছিলো আৰু সেইটো বিষয়ত মই আপোনালোকৰ লগত আলোচনা কৰিম আজি আপোনালোকে প্লিজ ভিডিওটো স্কিপ নকৰিব আৰু ৰিলেটেড কিছুমান কথাও আছে সেইবোৰো জানিব লাগে এতিয়া প্ৰথম কথাটো হৈছে তেখেতসকলৰ পৰা গম পোৱা মতে যে তেখেতসকলে দুটা ডেটৰ কথা কৈছে এটা কৈছে অহা কালি 14 আগষ্ট আৰু এটা অহা সোমবাৰ 18 আগষ্ট এতিয়া এই দুটা ডেটৰ কথা কিয় ক'লে সেইটো বিষয়ত কও তেখেতসকলে ক'লে যে 14 আগষ্টত ৰিজাল্ট দিয়াৰ বাবে প্ৰায় তেখেতসকল সাজুৱে কিন্তু হয়তো 14 আগষ্টত নিদিবও পাৰে যদি নিদিয়া অহা সোমবাৰে দিব তেনেকৈ ক'লে কিন্তু কাৰণ কি সেইটো বিষয়ত মই গম নাপাও সেইটো বিষয়ত ইমান এটা কোৱা নাই তো সুধিবও পৰা নাই যদি অহা কালি নিদিয়ে তেনেহলে অহা সোমবাৰে দিব আৰু অহা সোমবাৰেটো দিব লাগিব কাৰণ আৰু সময় নাই কাৰণ ইলেকশনৰ ডেট ঘোষণা হ'ব আপোনালোকে জানে আৰু তাৰে পিছত কি কোড অফ কন্ডাক্ট লাগিয়ে যাব আৰু কোড অফ কন্ডাক্ট লাগিলে কি হ'ব আৰু ৰিক্ৰুটমেন্ট দিয়াটো সম্ভৱে নহব আৰু সেইটো কথা চৰকাৰেও বুজি পায় গতিকে তাৰে আগতে কি হ'ব ৰিজাল্টটো তেখেতসকলে দি দিব তো অহা কালি যদিও নিদিয়ে অহা সোমবাৰে দিয়াটো প্ৰায় নিশ্চিত আমি সেইটো বিশ্বাস কৰি চলিব পাৰো আৰু মই গম পোৱা মতে যিখিনি মই গম পালো মই সেইখিনি কথাই আপোনালোকক কৈ আছো আৰু মোৰ হাতত তেনেকুৱা কোনো অফিচিয়েল তথ্য নাই মই সেই কাৰণে আপোনালোকক গ্যাৰান্টি দিটো ক'ব নোৱাৰো কাৰণ মোক যিখিনি কৈছে মই সেইখিনি আপোনালোকৰ আগত কৈছো আৰু লগতে এটা কথা কৈ দিও আপোনালোকৰ ঘৰ যদি ডাইৰেক্টৰত অফিচৰ ওচৰত আছে কাৰোবাৰ তেনেহলে আপোনালোকে কেইজনমান লগ হৈ আপোনালোকে তাৰে পৰা নিজে গৈ এটা আপডেট লৈ ল'ব সেইটো আৰু বেটাৰ হ'ব আৰু এটা কথা কৈ দিও যদিহে অহা সোমবাৰেও ৰিজাল্টটো নিদিয়ে তেনেহলে অলপ চিন্তাৰ বিষয় হ'ব বুলি মই ভাবো কাৰণ এইফালে ইলেকশন আহি আছে গতিকে পাৰিলে আপোনালোকে নিজেও গৈ কিনে এবাৰ আপডেটটো লৈ ল'ব যিখিনি মই গম পাইছো সেইখিনিহে আপোনালোকক জনাইছো তো আজি এইখিনিয়ে আছিল আৰু আপোনালোকৰ যদি এই ইনফৰমেশনটো ভাল লাগিছে প্লিজ আপোনালোকে লাইক কৰিব আৰু যিমান পাৰে শেয়াৰ কৰক আৰু কোনোবা নতুন আছে যদি প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কিবা যদি নতুন আপডেট থাকে মই নিশ্চয় আপোনালোকক জনাই দিম তো আজিলৈ এৰিছো থ্যাংক ইউ